হয় কনচিষ্টেঞ্চি মেইন এইটোৱে সদায় পঢ়ি গৈছিলোঁ যিমানখিনি পাৰোঁ সময় মিলাই সদায় পঢ়ি যায় আজি এই সাফল্য হৈছে সকলোৰে আশীৰ্বাদ পৰিয়াল মা দেউতা ওচৰ চুবুৰীয়া ভগৱান সকলোৰে আশীৰ্বাদত মোৰ এতিয়া 23 বছৰ 6 মাহ চলি আছে হয় হৈছে হয় মই মেট্ৰিকত 91% আছিলে তাৰপিছত HSত 89 তাৰপিছত ডিগ্ৰীটো ফাৰ্ষ্ট ক্লাছ হৈছিলে আৰু মাষ্টাৰ্ছতো ভালে হৈছিলে তাৰপিছত নেট স্লেটো হৈছিলে তাৰপিছত আৰু BEd কৰি আছিলোঁ এতিয়া লক্ষ্য বুলি ক'লে লক্ষ্যটো আছিলে ফাইনেন্সৰ কাম কৰা আৰু অলপ বেলেগ দিশতো যাব বিচাৰিম এইবাৰ নিযুক্তি হৈছে যিহেতু আৰু পঢ়িম ভৱিষ্যতে যিটো সাফল্য হ'ল ভগৱান আৰু মা দেউতা আমি আজি দৰং জিলা কল সন্মিলন আৰু পাথৰিকা ভাষা কল সন্মিলনে মাননীয় উদ্দেশ্যনা ডেকাৰ ঘৰলৈ আহিছোঁ তেখেতে এজন মেধাৱী ছাত্ৰী তেখেতে অসম লোকসেৱা আয়োগৰ যি ফাইনেন্স পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল তাৰ বাবে তেখেতৰ পৰিয়ালক ধন্যবাদ দিবলৈ আহিছিলোঁ আৰু তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ বাবে তেখেতৰ ঘৰত আহিছোঁ আমাৰ সন্মিলনত সকলো কৰ্মীবৃন্দ আহি তেখেতক এটি সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ ভৱিষ্যতে তেখেতে আৰু কৃতিত্বৰে উজ্জ্বলি উঠক আৰু তেখেতৰ এই কৃতিত্ব আৰু যাতে ভৱিষ্যতে লৈ যায় আমাক গৌৰৱান্বিত কৰে তাৰ বাবে তেখেতৰ ওচৰত আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ এগৰাকী মেধাৱী ছাত্ৰী আৰু এই পিছপৰা অঞ্চলত উদেশনাই গৌৰৱ কঢ়িয়াই অনাৰ বাবে আমি নথৈ হৈছোঁ আচলতে উদেশনাৰ একাডেমিক কেৰিয়াৰটো খুব ভাল ইতিমধ্যে উদেশনাই ক'লে যে মেট্ৰিকত ভাল পাৰ্চেণ্ট হায়াৰ ছেকেণ্ডেৰীত ভাল পাৰ্চেণ্ট আৰু MCOMতো ভাল পাৰ্চেণ্ট এতিয়া আটাইতকৈ উল্লেখনীয় যে নেট আৰু স্লেট পাছ কৰিছে আৰু দেওমনৈ BEd মহাবিদ্যালয় এগৰাকী ছাত্ৰী মই আজি গৌৰৱ কৰিব পাৰোঁ মই হিষ্টৰী মেথড পঢ়াওঁ আৰু হিষ্টৰী মেথডৰ উদেশনা এগৰাকী ভাল ছাত্ৰী আৰু এটা আটাইতকৈ মোৰ উল্লেখনীয় কথা যে BEdত 100 ট্ৰেইনী এডমিশ্যন হৈছে তাৰ ভিতৰত উদেশনাই ইউনিভাৰ্চিটি যিটো এণ্ট্ৰেন্স পৰীক্ষা পাতিছে তাত তাই প্ৰথম হৈ 1 নম্বৰত দেওমনৈ BEd মহাবিদ্যালয়ত এডমিশ্যন লৈছে আৰু ভাল ছাত্ৰী আৰু মই অতি ছিনচিয়াৰ মোৰ এগৰাকী ছাত্ৰী হিচাপে BEdৰ ছাত্ৰী হিচাপে মই ভালদৰে জানো পাইছোঁ অতি ছিনচিয়াৰ কামবিলাক সুন্দৰকৈ কৰে গতিকে এই অঞ্চলৰ গৌৰৱ কৰি আনিছে অকল ৰান্ধনী সত্ৰৰ ওজৰৰে নহয় আমাৰ এই অঞ্চলৰে মই ভাবোঁ দেওমনৈ অঞ্চল জনাম চৌকা জলজুলি অঞ্চলৰ ভিতৰতে এটা ভাল ফল পাইছোঁ আৰু সেয়ে পিতৃ মাতৃয়ে গৌৰৱ কৰিছে তাতকৈ আমি এই অঞ্চলবাসী ৰাইজে বেছি গৌৰৱ কৰিছোঁ উদেশনাক লৈ সেয়ে আমি আমাৰ সপোনটো মই মাজে মাজে আহি থাকোঁ আৰু মেট্ৰিকত আমি ষ্টেণ্ড কৰিব বুলি আমি ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্য কিন্তু মেট্ৰিকত ষ্টেণ্ড কৰাতকৈ এতিয়া যিটো ফল পাইছে এই ফলটো আচলতে অতি মধুৰ ফল সুন্দৰ ফল এই ফলটো আৰু কৈছে যে আমি ভাবোঁ নেট আৰু স্লেট পাছ কৰিছে হয়তো উদেশনাই এখন মহাবিদ্যালয় নহয় বিশ্ববিদ্যালয়ৰ হয়তো ভৱিষ্যতত যদি ভগৱানে দিয়ে বিশ্ববিদ্যালয়ৰ এগৰাকী ভাল শিক্ষয়িত্ৰী বা ভাল অধ্যাপিকা হিচাপে হ'ব পাৰিব তাকে আমি কামনা কৰিছোঁ আমাৰ উদেশনা ডেকা এজনী মেধাৱী ছাত্ৰী জাপমাৰাগুৰি হাইস্কুলৰ পৰা 2016 চনত SSLC পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেতিয়া তাৰপিছত মেট্ৰিকত ডিষ্টিংশ্যন সহ 92% পাই আমাৰ স্কুলৰ পৰা উত্তীৰ্ণ হৈছে আৰু অতিকে মেধাৱী ছাত্ৰী অতিকে মৰমৰ ছাত্ৰী অতিকে শান্ত শিষ্ট নম্ৰ ভদ্ৰ গোটেইখিনি গুণে উদেশনা ডেকাৰ গাত আছে আমি তেতিয়াই আশা কৰিছিলোঁ যে উদেশনা ডেকাই এই অঞ্চললৈ কিবা এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিব সেইখিনি আশাৰে বাট চাই থাকোঁতে সঁচাকৈয়ে আজি উদেশনা ডেকাই আমাৰ মাজত একদম ফুল ফুলাইছে সৌৰভ বিলাইছে আমি অতিকে আনন্দিত হৈছোঁ পিতৃ মাতৃও আনন্দিত হৈছে আৰু আমাৰ জাপমাৰাগুৰি হাইস্কুলৰ যে চৰকাৰী হাইস্কুলৰ পৰা এজনী ছাত্ৰীয়ে ইমানখিনি আগবাঢ়ি গৈছে আৰু অসমৰ লোকসেৱাৰ ভিতৰত বিত্তীয় সেৱা বিভাগত এটা ভাল স্থান পাবলৈ সক্ষম হৈছে তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু উদেশনা ডেকাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ।